সো নমস্কাৰ পুনৰবাৰ সকলোকে ডিজি ইনফো আসাম চেনেললৈ স্বাগতম জনাই আজি আপোনালোকৰ কাৰণে এটা বহুত ইম্পৰ্টেণ্ট ভিডিঅ' এটা যদি আপোনালোকে গ্ৰেড 3 বা গ্ৰেড 4 ৰ কাৰণে যদি আপোনালোকে আবেদন কৰি ৰাখিছিলে তেতিয়াহ'লে আপোনালোকৰ কাৰণে আজি মোষ্ট ইম্পৰ্টেণ্ট ভিডিঅ' এটা আপোনালোকে জানে যে ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঘোষণা কৰিছে যি তৃতীয় বা চতুৰ্থ বৰ্গৰ যি পৰীক্ষা হ'ব তাৰ দিনসমূহ ঘোষণা কৰিছে তাৰ পেটাৰ্ণসমূহ কেনেকৈ হ'ব এইবাৰ কেনেদৰে এইবাৰ এক্সাম হ'ব সকলোখিনি কথা এইবাৰ জনাইছে গতিকে মই আজি আপোনালোকে এই ভিডিঅ'ৰ জৰিয়তে এই সকলোখিনি জনাম যাতে আপোনালোকে এক্সাম কেনেদৰে দিব পাৰিব কেইটা পৰ্যায়ত এক্সাম হ'ব সকলোখিনি আপোনালোকে জানিব পাৰিব গতিকে তাৰ লগতে মই সকলোকে এটা ৰিকুৱেষ্ট কৰিম যদি আপোনালোকে নতুনকৈ চেনেল চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ প্ৰথমতে আপোনালোকে এটা কথা আপোনালোকে ভালকৈ মনত ৰাখিব এইবাৰ যিটো পৰীক্ষা হ'ব তাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঘোষণা কৰিছে যি APSC যি সিস্টেম আছিলে যি APSC সিস্টেমত যি পৰীক্ষা হয় এইবাৰ এই থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেডৰ সেম কণ্ডিশ্যনত এইবাৰ এক্সাম হ'ব তাৰ লগতে আৰু বহুকেইটা বিষয় আছে এইবাৰ যি এক্সাম হ'ব এইটো চাওক এক্সামটো এইবাৰ তিনিটা পৰ্যায়ত এক্সাম হ'ব যি ADR হয় যি আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ যি এক্সাম হ'ব সেইটো তিনিটা পৰ্যায়ত এইবাৰ এক্সামটো হ'ব তাৰ লগতে যি আৰক্ষী কনিষ্টেবলৰ আছিলে তাৰ যি 6434টা পদ আছিলে এই পদসমূহ চৰকাৰে ইতিমধ্যে ঘোষণা কৰিছে সেইটো কেতিয়া দিব কি কৰিব এই সকলোখিনি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে তাৰ লগতে চতুৰ্থ বৰ্গৰ যি 12000 পোষ্ট আছে যে তৃতীয় বৰ্গৰ 7500 তাৰ লগতে চতুৰ্থ বৰ্গৰ 4500 এই সকলোখিনি পোষ্ট কেতিয়া দিব তাৰ লগতে শিক্ষকসমূহৰ যি পোষ্ট আছে শিক্ষকসমূহক এইবাৰ অকণ সুকীয়া ধৰণে এইবাৰ যি নিযুক্তি হ'ব এই সুকীয়া ধৰণে এইবাৰ নিযুক্তি হ'ব গতিকে আপোনালোকে এই সকলোখিনি জানিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কি ঘোষণা কৰিলে এই সকলোখিনি জানিবলৈ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক তেতিয়া ইয়াৰ সকলোখিনি বিষয় আপোনালোকে ADR পৰীক্ষাসমূহ কেতিয়া অনুষ্ঠিত হ'ব সেই বিষয়েও মোক প্ৰশ্ন কৰে আজি আমি সেই বিষয়েও এখন বৈঠক কৰিছিলোঁ ADR আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এক্সামিনেশ্যন যাক আমি চমুকৈ ADR বুলি কওঁ ADR গ্ৰেড 3 পোষ্টসমূহৰ পৰীক্ষা 15, 22 আৰু 29 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব মই আকৌ এবাৰ কৈছোঁ যে গ্ৰেড 3 পোষ্টসমূহৰ বাবে ইণ্টাৰভিউ 15, 22 আৰু 29 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব এই পৰীক্ষা এইবাৰ লোকসেৱা আয়োগে পতা পৰীক্ষা আৰ্হিত হ'ব প্ৰথমতে প্ৰিলিমিনাৰী পৰীক্ষা হ'ব তাৰ পিছত মেইনছ হ'ব আৰু মেইনছৰ পিছত আমি ভাইভা প্ৰক্ৰিয়াৰ মাজেৰে আমি সমগ্ৰ ইণ্টাৰভিউ প্ৰক্ৰিয়াটো সমাপ্ত কৰিম প্ৰিলিমছ এক্সাম তৃতীয় শ্ৰেণীৰ পদসমূহৰ বাবে 15, 22 আৰু 29 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব আজি আমি জুলাই মাহত আছোঁ মই আশা কৰোঁ যে আমাৰ শিক্ষাৰ্থীসকলে চাকৰি প্ৰাৰ্থীসকলে যাতে পঢ়া শুনা আৰম্ভ কৰে ঠিক সেইধৰণে চতুৰ্থ শ্ৰেণীৰ বাবেও আমি একেটাই ব্যৱস্থা হাতত ল'ম প্ৰথমতে প্ৰিলিমছ তাৰপিছত মেইনছ আৰু তাৰপিছত ভাইভা ভ'চি গ্ৰেড 4 বা চতুৰ্থ শ্ৰেণীৰ পদৰো প্ৰিলিমছ 20 আৰু 27 অক্টোবৰত অনুষ্ঠিত হ'ব আমাৰ গ্ৰেড 3 প্ৰায় 7500 পোষ্ট আছে আৰু গ্ৰেড 4ত প্ৰায় 4500 বা আৰু অলপ 100-200 বেছি ইমানখিনি আমাৰ পোষ্ট খালী হৈ আছে এটা স্বচ্ছ নিযুক্তি প্ৰক্ৰিয়াৰ মাজেৰে আমি এই পদখিনি পূৰণ কৰিম